করো স্মার্ট মিটার ব্যবহার বন্ধ করো ভোক্তাসকলৰ হাৰাশাস্তি বন্ধ নাই বিচাৰ লাগিব বিদ্যুৎ ভোক্তাৰ আপত্তিসমূহ ন্যায্যতা দিব লাগিবই ভোক্তাসকলৰ সৈতে মীমাংসা হ'ব লাগিবই বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক স্মাৰ্ট মিটাৰ ব্যৱহাৰ বন্ধ কৰক বিচাৰ লাগিবই বিদ্যুৎ ভোক্তাৰ আপত্তিসমূহ ন্যায্যতা দিব লাগিবই মাচুল বৃদ্ধি বন্ধ কৰক স্মাৰ্ট মিটাৰ ব্যৱহাৰ বন্ধ কৰক শক্তি বিভাগ হাই অসম চৰকাৰ হাই বিদ্যুৎ বিভাগ হাই হিমন্ত বিশ্ব শৰ্মা হাই নন্দী আগৰৱালা হাই বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক শক্তি বিভাগ হাই শক্তি বিভাগ হাই নন্দী আগৰৱালা হাই হিমন্ত বিশ্ব শৰ্মা হাই বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক বাক্সা জিলা কংগ্ৰেছ জিন্দাবাদ বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক বাক্সা জিলা কংগ্ৰেছ জিন্দাবাদ বাক্সা জিলা কংগ্ৰেছ জিন্দাবাদ শক্তি মন্ত্ৰী হাই স্মার্ট মিটার বন্ধ করক বিদ্যুৎ বিভাগ হাই স্মার্ট বিদ্যুৎ বিভাগ হাই শক্তি মন্ত্রী হাই স্মার্ট মিটার বন্ধ করক 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 বিদ্যুৎ বিভাগ হাই স্মার্ট মিটার বন্ধ করক হিটলার এখন নচলিব বিদ্যুৎ বিভাগ বন্ধ করক স্মার্ট মিটার বন্ধ করক শক্তিমন্ত্রী হাই বিজেপি সরকার হাই হিমন্ত হিটলার নিৰ্দেশ মতে আমি বাক্সা জিলা কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে আপোনাৰ সকলোৰে জ্ঞাত প্ৰায় 2 বছৰ হ'ল ইমপ্লিমেণ্টেশ্যন হৈ আহি অসমত এতিয়াহে বিপদ আহিছে বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক স্মার্ট মিটার বন্ধ কৰক স্মার্ট মিটার বন্ধ কৰক শক্তি মন্ত্ৰী হাই হিমন্ত বিশ্ব শৰ্মা হাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমাৰ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি বৰমাস্থিত এই ঠাইত আমি অসম চৰকাৰৰ যিটো APDCLৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী লৈছোঁ। অসম চৰকাৰ তথা ভাৰত চৰকাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে তেওঁলোকৰ নেতৃত্বত শোষণ লুণ্ঠন নীতি যিটো জনসাধাৰণক জুৰুলা কৰিছে এই জুৰুলাই সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি আছে। এতিয়া চাওক স্মাৰ্ট মিটাৰ ব্যৱহাৰে জনসাধাৰণক এনেকৈ অন্ধকাৰত ৰাখি লৈ গৈছে যিটো তেওঁলোকে লুণ্ঠন নীতিৰে সাধাৰণ জনতাৰ পৰা টকা পইচা লুটি নিয়াৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি আমি কংগ্ৰেছ কমিটি APDC নিৰ্দেশ মৰ্মে বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি ইয়াতে ধৰ্ণা কাৰ্যসূচী লৈছোঁ। গতিকে তেওঁলোকৰ লুণ্ঠন কাৰ্য আমি প্ৰতিৰোধ কৰিবই লাগিব, নহ'লে আমাৰ ভাৰতৰ জনগণ মানে বিপৰ্যস্ত হ'ব।
সংবিধানৰ নামত জনহিতাৰ্থে জনহিতাৰ্থে 24 ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যোৱা সময়ছোৱাত অসমৰ জনসাধাৰণক বিভিন্ন কৰ কাটলে বিপৰ্যস্ত কৰাৰ ওপৰত শেহতীয়াভাৱে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বস্তৰৰ জনসাধাৰণক লুণ্ঠন কৰিছে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্টলি অসমৰ জনসাধাৰণক দিন ডকাইতি কৰিছে। গতিকে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত বৰমাত এই বৰমাত অঞ্চলৰ আমি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে অসমৰ মুখ্যমন্ত্ৰী তথা অকৰ্মণ্য শক্তিমন্ত্ৰী নন্দিতা গোহাঞিক আহ্বান জনাম যে স্মাৰ্ট মিটাৰ তেওঁলোকে অনবৰতে স্মাৰ্ট মিটাৰ উঠাব লাগে আৰু এই আগৰ আমাৰ মিটাৰটো আমাক ঘূৰাই দিব লাগে আৰু তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ জনক যি দিন ডকাইতি কৰিছে এই দিন ডকাইতি বন্ধ কৰিব লাগে। আৰু আমি আজি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ পিছত আমি বৰঝাৰস্থিত APDCলত যাই এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমাক স্মাৰ্ট মিটাৰৰ যি প্ৰয়োগ এই প্ৰয়োগ বন্ধ কৰিব লাগে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী তথা শক্তিমন্ত্ৰীক আহ্বান জনাম যে জনহিতাৰ্থে আৰু জনহিতাৰ নামত সংবিধানৰ নামত শপত খোৱা চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ জনক লুণ্ঠন কৰা বন্ধ কৰিব লাগে আৰু তেওঁলোকে কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি আৰু চমক সৃষ্টিকাৰী আঁচনিবিলাকৰ জৰিয়তে কিন্তু প্ৰত্যক্ষভাৱে জনসাধাৰণৰ কৰ কাটলৰ জৰিয়তে লুণ্ঠন কৰি হিমন্ত বিশ্ব শৰ্মাই নিজে আৰু পৰিয়াল ধনীত হৈছে। তেওঁলোকৰ ব্যৱসায়িক বন্ধু বিশেষকৈ মোদীৰ ব্যৱসায়িক বন্ধু আদানীক ধনী কৰিছে। গতিকে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সদায় এই অসম চৰকাৰৰ লুণ্ঠনৰ বিৰুদ্ধে আৰু স্মাৰ্ট মিটাৰ যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী চলাই যাম। আমি আগৰ স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ মিটাৰৰ সেই দাবী পুনৰবাৰ উত্থাপন কৰিলোঁ। স্মাৰ্ট মিটাৰ আচলতে এই চৰকাৰখন বিদ্যুৎ মাচুলে নহয়, এই চৰকাৰখন আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ অৰ্থনীতি চম্ভালিব নোৱাৰা অৱস্থা হৈছে। এই চৰকাৰখনে কেৱল ফপজয়ী চৰকাৰ কথা চহকী চৰকাৰ। গতিকে তেওঁলোকে যেতিয়া অসমৰ অৰ্থনৈতিক অৱস্থা চম্ভালিব নোৱাৰিছে তেওঁলোকে বিদ্যুৎ মাচুল 3 গুণে নহয় বিভিন্ন অৱস্থাত ৰাইজৰ ওচৰত কৰ কাটল বৃদ্ধি কৰিছে। আৰু আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যেতিয়া স্বেচ্ছাচাৰী আৰু হিটলাৰী শাসন হয় তেওঁলোকে বিভিন্ন ক্ষেত্ৰত জনসাধাৰণক কৰ কাটল ব্যৱস্থা দিয়ে। আৰু আচলতে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ পতনৰ আগজননী যেতিয়া তেওঁলোকে ইতিহাসত আপোনারা সাক্ষী আছে যে যেতিয়াই ৰাইজৰ ওপৰত কৰ কাটলৰ বজা জাপি দিয়ে তেতিয়াই চৰকাৰ এখনৰ পতনৰ আৰম্ভণি। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই ইতিমধ্যে আপোনালোকে কোৱাৰ দৰে বিদ্যুৎ মাচুল 3 গুণ বৃদ্ধি কৰিছে যে ইয়াৰ জৰিয়তে তেওঁলোকে আচলতে যিবিলাক তেওঁলোকে চমক সৃষ্টি কৰি আঁচনি আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ কাৰণে অসমৰ জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাই আছে বুলি আমি অনুভৱ কৰোঁ।